নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি সুধিছে দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ ৱাজ ইয়াতে অপশ্যন দিছে অৰুণোদয় প্ৰতিদিন বেংগল গেজেট দৈনিক বাতৰি ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দৈনিক বাতৰি অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নাম কি আছিল দৈনিক বাতৰি আৰু এইখন পাব্লিছ হৈছিল কিমান চনত 1935 চনত এখন প্ৰকাশ পাইছিলে পিছৰ কুৱেশ্যনটো সুধিছে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন দিয়া আছে কলকাতা মুম্বাই বেংগালুৰু হায়দৰাবাদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মুম্বাইত অৱস্থিত আৰু কেতিয়া স্থাপন হৈছিল 1935 কিমান চনত 35 চনত এষ্টাব্লিছড হৈছিল পিছৰ কুৱেশ্যনটো সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং কি সুধিছে প্ৰথম আহোম ৰজা কোন আছিল অপশ্যন দিছে প্ৰতাপ সিংহ চুকাফা ৰুদ্ৰসিংহ চুহুংমুং ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুকাফা প্ৰথমজন আহোম ৰজা আছিল কোন চুকাফা কুৱেশ্যন নম্বৰ 4 হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য যোৰহাট সাৰ্বজনিক সভা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন দি আছে মানিক বৰুৱা নৰেন বৰুৱা ধীৰেন বৰুৱা জগন্নাথ বৰুৱা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ ৰবীন্দ্ৰনাথ টেগৰ এৱাৰ্ডেড দ্য নোবেল প্ৰাইজ কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল অপশ্যনত দি আছে 1919 চনত 1913 চনত 1925 চনত 1930 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক 1913 চনত সাহিত্যৰ ক্ষেত্ৰত কি প্ৰদান কৰা হৈছিল নোবেল বঁটা প্ৰদান কৰা হৈছিল আৰু এছিয়াৰ ভিতৰত তেওঁ প্ৰথম আছিল যিয়ে নেকি নোবেল প্ৰাইজ লাভ কৰিছিল নেক্সট কুৱেশ্যন হিউৱেন চাং ৱাজ ইনভাইটেড টু আছাম বাই হিউৱেন চাঙক কোনে অসমলৈ আমন্ত্ৰণ জনাইছিল অপশ্যন দিছে নৰনাৰায়ণ প্ৰতাপ সিংহ মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মন হিউৱেন চাঙক অসমলৈ আমন্ত্ৰণ জনাইছিল কোনে ভাস্কৰ বৰ্মনে নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য নামেৰি ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত অপশ্যন দি আছে কোকৰাঝাৰ তিনিচুকীয়া শোণিতপুৰ কাৰ্বি আংলং ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শোণিতপুৰ নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত শোণিতপুৰত অৱস্থিত নেক্সট কুৱেশ্যন হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আছাম অসমত কিমানখন জিলা আছে কি সুধিছে অসমত বৰ্তমান কিমানখন জিলা আছে অপশ্যনত দিছে 28খন 33খন 34খন 35খন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 35খন বৰ্তমান অসমত জিলা আছে 35খন নেক্সট কুৱেশ্যন নম্বৰ 9 ফক্সটাইল অৰ্কিড ইজ এডপ্ট এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম অন কি সুধিছে কপৌ ফুলক কেতিয়া অসমৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হয় ইয়াতে অপশ্যন আছে 4 এপ্ৰিল 2005 চনত 4 এপ্ৰিল 2003 চনত 4 এপ্ৰিল 2007 চনত 4 এপ্ৰিল 2001 চনত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 4 এপ্ৰিল 2003 চনত কি হৈছিলে কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য বেটেল অফ পলাচী টুক প্লেচ ইন দ্য ইয়াৰ কোন চনত পলাশী যুদ্ধ সংঘটিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1757 1757 চনত কি হৈছিল পলাশী যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ NRC ৱাজ ইন্ট্ৰডিউচড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম অসমত প্ৰথমবাৰৰ বাবে NRC প্ৰৱৰ্তন কৰা হয় অপশ্যনতে আছে 1948 1951 1984 2018 ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1951 1951 চনত প্ৰথমবাৰৰ বাবে অসমত NRC প্ৰৱৰ্তন কৰা হয় কুৱেশ্যন নম্বৰ 13 হোৱাট ইজ দ্য নিউ নেম অফ দ্য কেপিটেল অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী নতুন নাম কি অপশ্যনত দি আছে শ্ৰী হৰিদ্বাৰপুৰম শ্ৰীকৃষ্ণপুৰম শ্ৰী গংগাপুৰম শ্ৰী বিজয়পুৰম ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শ্ৰী বিজয়পুৰম আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী নতুন নাম হ'ল শ্ৰী বিজয়পুৰম
নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক এ জিঅ'গ্ৰাফিকেল ষ্টেটছ অফ আছাম? কি সুধিছে? এ জিঅ'গ্ৰাফিকেল ষ্টেটছ অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যনত দিয়া আছে জন পিটাৰ বেট, ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ, নাথান ব্ৰাউন, ডেভিড স্কট। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, জন পিটাৰ ৱেট। এ জিঅ'গ্ৰাফিকেল ষ্টেটছ অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক হ'ল জন পিটাৰ ৱেট। আৰু এই কিতাপখন পাব্লিছ হৈছিল কিমান? 1927, 1927 চনত এই কিতাপখন, এই গ্ৰন্থখন প্ৰকাশ পাইছিল। কুৱেশ্যন নম্বৰ 15, which of the following Ahom kings is known as দিহিঙীয়া ৰজা? কি হৈছে? কোনজন আহোম সম্ৰাটক দিহিঙীয়া ৰজা বুলি জনা গৈছিল? অপশ্যনত দিয়া আছে চুকাফা, চুবিনফা, চুহুংমুং, চুপাতফা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, চুহুংমুং। চুহুংমুঙক কি বুলি জনা যায়? দিহিঙীয়া ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন, আছামিজ মেগাজিন বাঁহী ৱাজ পাব্লিছড ইন হুইচ ইয়াৰ? কি সুধিছে? কোন চনত অসমীয়া আলোচনী বাঁহী প্ৰকাশ পাইছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1909 চনত। অসমীয়া আলোচনী বাঁহী প্ৰকাশ পাইছিল কিমান চনত? 1909 চনত। নেক্সট কুৱেশ্যন, হাউ মেনি অফিচিয়েল লেংগুৱেজ আৰ দেয়াৰ ইন দ্য UN? কি সুধিছে? ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ ভাষা কিমানটা? অপশ্যন দিয়া আছে 3টা, 4টা, 5টা, 6টা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, 6, 6টা। ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ ভাষা হ'ল 6টা। কুৱেশ্যন নম্বৰ 18, হুইচ ইণ্ডিয়ান ষ্টেট ইজ কল্ড এজ দ্য পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট? কি সুধিছে? ভাৰতৰ কোনখন ৰাজ্যক উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বাগিচা বুলি জনা যায়? অপশ্যনত দিছে মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মিজোৰাম। মিজোৰামক কি বুলি কয়? উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ বাগিচা বুলি জনা যায়। নেক্সট কুৱেশ্যন, নেম দ্য ফৰেষ্ট ছিংগল হেণ্ডলি প্লান্ট বাই দ্য যাদৱ পায়েং? যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি? অপশ্যনত দিছে আমচং বনাঞ্চল, ধলা বনাঞ্চল, পাটকাই বনাঞ্চল, মোলাই বনাঞ্চল। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, মোলাই বনাঞ্চল। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম আছিল মোলাই বনাঞ্চল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, ইন বাংলাদেশ দ্য ব্ৰহ্মপুত্ৰ ইজ নউন এজ? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক কি নামে জনা যায়? অপশ্যন দিছে পদ্মা নদী, মেঘনা নদী, যমুনা নদী, গংগা নদী। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, যমুনা নদী। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 21, হুইচ ইজ দ্য অল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনত দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, কানাহা ৰাষ্ট্ৰীয় উদ্যান, বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জিম কৰবেট নেশ্যনেল পাৰ্ক। জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট নউন এজ? কি সুধিছে? ভাৰতৰ সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? অপশ্যনত দিছে লোকসভা, ৰাজ্যসভা, বিধানসভা, বিধান পৰিষদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজ্যসভা। ভাৰতৰ সংসদৰ উচ্চ সদনক কি নামে জনা যায়? ৰাজ্যসভা। আৰু নিম্ন সদনক কি বুলি জনা যায়? লোকসভা। কুৱেশ্যন নম্বৰ 23, হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু ইকুৱেলিটি বিফৰ ল? কি সুধিছে? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ চকুত সকলো সমান এই কথাষাৰ উল্লেখ আছে? অপশ্যন হৈছে আৰ্টিকল 19, আৰ্টিকল 23, আৰ্টিকল 25, আৰ্টিকল 14। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, অনুচ্ছেদ 14। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফ্লয়িং ইণ্টাৰনেশ্যনেল এৱাৰ্ড ইজ ৰিলেটেড টু মিউজিক? নিম্নলিখিত কোনটো আন্তঃৰাষ্ট্ৰীয় বঁটা সংগীতৰ সৈতে জড়িত? অপশ্যন দিছে পুলিটজাৰ বঁটা, নোবেল বঁটা, গ্ৰেমি বঁটা, বুকাৰ প্ৰাইজ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, গ্ৰেমি এৱাৰ্ড। গ্ৰেমি বঁটাটো হ'ল সংগীতৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 25, হুইচ মিৰৰ ইউজড এজ এ ৰিয়াৰ ভিউ টু ভেহিকলছ? যান বাহনৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়? অপশ্যনত দিছে সমতল দাপোন, উত্তল দাপোন, অৱতল দাপোন, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, উত্তল দাপোন। পিছৰ কুৱেশ্যনটো সুধিছে, হুইচ অফ দ্য ফ্লয়িং ইজ নট কানেক্ট বাই দ্য বৰ্ডাৰ অফ আছাম? নিম্নলিখিত কোনখন ৰাজ্য অসমৰ সীমান্তৰ লগত
সংযুক্ত নহয় অপশ্যন আছে ছিকিম মেঘালয় অৰুণাচল প্ৰদেশ বাংলাদেশ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ছিকিম Question number 27 Which district of Assam celebrates tea festival every year অসমৰ কোনখন জিলাত প্ৰতি বছৰে চাহ উৎসৱ অনুষ্ঠিত হয় অপশ্যন আছে ডিব্ৰুগড় তিনচুকীয়া যোৰহাট গোলাঘাট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাটত প্ৰতি বছৰে চাহ উৎসৱ অনুষ্ঠিত হয় Question number 28 Nanda Devi National Park is located in which state Nanda Devi ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত অপশ্যন আছে হিমাচল প্ৰদেশ উত্তৰাখণ্ড ছিকিম জম্মু এণ্ড কাশ্মীৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰাখণ্ড নন্দা দেৱী ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত উত্তৰাখণ্ডত অৱস্থিত Question number 29 In which Indian state is the Konark Sun Temple located কোণাৰ্কৰ সূৰ্য মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন আছে মহাৰাষ্ট্ৰ তামিলনাডু উৰিষ্যা মধ্যপ্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উৰিষ্যা কোণাৰ্কৰ সূৰ্য মন্দিৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত পিছৰ কোৱেশ্যনটো সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি সুধিছে হোৱাট ইজ দ্য কেপিটেল অফ আমেৰিকা অপশ্যনত দিয়া আছে ৱাশ্বিংটন ডিচি লণ্ডন ভিয়েনা কেনবেৰা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ৱাশ্বিংটন ডিচি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীখনৰ নাম হ'ল ৱাশ্বিংটন ডিচি নেক্সট কুৱেশ্যন What is the state fruit of Assam recently declared by the Assam State Cabinet? অসম ৰাজ্যিক কেবিনেটে নিম্নলিখিত কোনটোক অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে অপশ্যনত দিছে আনাৰস কাজি নেমু লিচু মধুৰিআম ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাজি নেমু নেক্সট কুৱেশ্যন নিম্নলিখিত কোনগৰাকী মোগল শাসকে দিন ইলাহী প্ৰৱৰ্তন কৰিছিল অপশ্যন দি আছে শাহজাহান ঔৰংগজেব আকবৰ বাহাদুৰ শ্বাহ জাফৰ তৃতীয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি আকবৰে কি প্ৰৱৰ্তন কৰিছিল দিন ইলাহী প্ৰৱৰ্তন কৰিছিল নেক্সট কুৱেশ্যন অসমৰ কোন ঠাই লিচুৱে ভৌগোলিক সূচক জিআই টেগ লাভ কৰিছে কি সুধিছে দ্য লিচি অফ হুইচ প্লেচ অফ আছাম হেজ গট জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন জিআই টেগ অপশ্যন দিছে গোলাঘাট গোৱালপাৰা তেজপুৰ জাগিৰোড ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰৰ লিচুৱে কি লাভ কৰিছে জিআই টেগ লাভ কৰিছে ভৌগোলিক জিআই টেগ লাভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 34 হোৱাট ইজ দ্য হায়েষ্ট এৱাৰ্ড ইন ইণ্ডিয়া ইন দ্য ফিল্ড অফ ছায়েন্স কি সুধিছে বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটাৰ নাম কি ইয়াতে অপশ্যন দিছে আৰ্যভট্ট পুৰস্কাৰ বিক্ৰম চাৰাভাই পুৰস্কাৰ সতীশ ধাৱন পুৰস্কাৰ শান্তি স্বৰূপ ভাটনাগাৰ পুৰস্কাৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি শান্তি স্বৰূপ ভাটনাগাৰ পুৰস্কাৰ নেক্সট কুৱেশ্যন ইন হুইচ কাণ্ট্ৰি ইজ দ্য সুৱেজ কেনেল লোকেটেড কি সুধিছে কোনখন দেশত সুৱেজ খাল অৱস্থিত অপশ্যন দিছে কানাডা ইজিপ্ত পাকিস্তান আফগানিস্তান ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইজিপ্ত সুৱেজ কেনেলটো ক'ত অৱস্থিত ইজিপ্তত অৱস্থিত নেক্সট কুৱেশ্যন দ্য নেগ্ৰেটিং শিৱদৌল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম কি হৈছে নেগ্ৰেটিং শিৱদৌল অসমৰ কোন ঠাইত অৱস্থিত অপশ্যন দিছে তেজপুৰ নলবাৰী তিনচুকীয়া গোলাঘাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোলাঘাট নেগ্ৰেটিঙৰ শিৱদৌল অসমৰ গোলাঘাটত অৱস্থিত পিছৰ কুৱেশ্যনটো সুধিছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি সুধিছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি অপশ্যন দিছে বৃহস্পতি শনি ইউৰেনাছ নেপচুন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি নেপচুন সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল নেপচুন আৰু আটাইতকৈ ওচৰত নিয়াৰেষ্ট সেইটো হ'ব বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফ্লয়িং ইজ দ্য বাৰ্থ প্লেচ অফ মহাপুৰুষ মাধৱদেৱ কি হৈছে নিম্নলিখিত কোনখন ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাৰায়ণপুৰ লখিমপুৰৰ কি লেটেকু পুখুৰী নামৰ ঠাইখনত 1489 চনত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল কুৱেশ্যন নম্বৰ 39 হুইচ ৰুট ইন আছাম কানেক্ট ইণ্ডিয়া উইথ ম্যানমাৰ এণ্ড চাইনা কি সুধিছে অসমৰ কোনটো পথে ভাৰতৰ ম্যানমাৰ আৰু চীন দেশৰ সৈতে সংযোগ কৰে ইয়াতে অপশ্যন দিছে গোল্ডেন বেল ৰুট ষ্টিল ৱেল ৰুট এছিয়ান হাইৱে ওপৰৰ এটাও নহয় ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ষ্টিল ৱেল ৰুট
কুৱেশ্যন নম্বৰ 40 আজিৰ শেষৰ কুৱেশ্যনটো হ'ল হু এপইণ্টছ দ্য চেয়াৰমেন অফ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC কি হৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে অপশ্যনত দিছে ভাৰতৰ ৰাষ্ট্ৰপতি লোকসভাৰ অধ্যক্ষ ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ উপৰাষ্ট্ৰপতি ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষক নিযুক্তি দিয়ে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব